নৱপ্ৰজন্মৰ নতুন কণ ছাত্ৰ-ছাত্ৰীসকলক বিহুৰ সম্পৰ্কে জ্ঞান দিয়া লক্ষ্যৰে বৰপেটা ৰোডৰ অগ্ৰণী বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় মহৰ্ষি বিদ্যাপীঠৰ উদ্যোগত এক প্ৰাক ভোগালী মেলাৰ উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মেজি নিৰ্মাণ আৰ্হি, পিঠা বনোৱা, ভেলাঘৰ নিৰ্মাণৰ লগতে সমূহীয়াভাৱে প্ৰীতি ভোজ খোৱা, বিহু নৃত্যৰ প্ৰদৰ্শন কৰি উপস্থিত থকা অভিভাৱকসকলৰ লগতে শিক্ষাগুৰুসকলক আপ্লুত কৰে। কেৱল শিক্ষাৰ মাজতে সীমাবদ্ধ হৈ নাথাকি নিজৰ জাতীয় পৰম্পৰা ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ মহৰ্ষি বিদ্যাপীঠ বেচৰকাৰী বিদ্যালয়খনে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰাক ভোগালী বিহু অনুষ্ঠানৰ উদযাপনৰ যিটো আয়োজন, তাত সমবেত সকলো ছাত্ৰ ছাত্ৰী, ৰাইজ, অভিভাৱক মোৰ ভোগালীৰ অগ্ৰিম শুভেচ্ছা থাকিল। আমি এটা উদ্দেশ্য লৈ এই আয়োজন কৰিছোঁ। উদ্দেশ্যটো হ'ল যে আমাৰ চহৰীয়া অঞ্চলত আমি অসমীয়াই হওক বা অনা অসমীয়াই হওক, যিবোৰ মানুহ বাস কৰোঁ, সাধাৰণতে আমাৰ অসমৰ যিবিলাক সাতাম পুৰুষীয়া সংস্কৃতি, তাৰে ভিতৰত বিহু, আৰু এই বিহু তিনিটাৰ ভিতৰত ভোগালী বিহু, এই সম্পৰ্কে আমাৰ অভিভাৱিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান খুবেই সীমিত। আমাৰ উদ্দেশ্যটো হ'ল আমাৰ ল'ৰা ছোৱালীবিলাকক আজি আমি ভোগালী সম্পৰ্কে এটা সাম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে আমি এই আয়োজন কৰিছোঁ। এই আয়োজনত আমি কি কৰিছোঁ, কিছুমান মহিলা কৰ্মীক আমি মাতি আনিছোঁ। তেওঁলোকে আত্মসহায়ক গোটৰ তৰফৰ পৰা ভোগালী বিহু বিভিন্ন সামগ্ৰী, বিভিন্ন খাদ্যবস্তু, লাড়ু, পিঠা, চুঙা পিঠা, তিলৰ লাড়ু, বৰা পিঠা, মাহ কাৰৈ ইত্যাদি কেনেকৈ বনায় সেইবোৰ লাইভ বনাই দেখাইছে আমাৰ শিক্ষয়িত্ৰী, বিশেষ কৰি ভাইচ প্ৰিন্সিপাল ধনজিতা দাস তালুকদাৰ মেমে এইবোৰ বুজাই দিছে। এইটো কোনটো কি কোৱা হয়, তাত কি সামগ্ৰী ব্যৱহাৰ কৰা হয়, কেনেকৈ বনোৱা হয়। তাৰ পাছত আপোনালোকে দেখিছে আমি মেজিৰ এটা মডেল বনাইছোঁ। এই মেজিটো কি হয়, মেজিটো কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ কিহেৰে বনোৱা হয়। মেজিৰ লগত ভেলাঘৰ আছে, ভেলাঘৰ কেনেকৈ বনোৱা হয়, ভেলাঘৰ কেতিয়া কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানে এইবোৰ পৰম্পৰা আমি পালন কৰিব লাগে, এই সম্পৰ্কে জ্ঞান দিয়াৰ কাৰণে আমি এই আয়োজন কৰিছোঁ। আৰু লগতে আমি আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে পিঠা পনা অকণমান ভাগ কৰি এপদ দুপদ খাইছোঁ, আনন্দ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে বিহু নাচিছে। আমাৰ উদ্দেশ্য এটাই যে অসমৰ যিবোৰ সাতাম পুৰুষীয়া পৰম্পৰা, অকল ভোগালী বুলি নহয়, আমি আমাৰ বিদ্যালয়ত, যদি আমাৰ ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়, আমি বহাগ বিহু উদযাপন কৰোঁ। আমি তেনেকৈ ৰাখী, দিৱালী, হোলী, খ্ৰীষ্টমাছ, এইবিলাক আটাইবিলাক অনুষ্ঠান আমি ইয়াত উদযাপন কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ এই সম্পৰ্কে জ্ঞাত হয়। ধন্যবাদ। অসম আদিত্য, বৰপেটা।